নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি খুব ধুনীয়া এটা পাপৰৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও উপকৃত হ'ব। গতিকে বেছি দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এয়া বাউল এটা দেখিছে আৰু এইফালে মই পিঠাগুড়ি লৈছোঁ, যিটো আমাৰ ভাত খোৱা চাউল হয়। এই ভাত খোৱা চাউলৰ পিঠাগুড়ি। আজিৰ ৰেচিপিটোৰ কাৰণে মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে পিঠাগুড়ি। একাপ লৈছোঁ পিঠাগুড়ি মই। আপোনালোকে যিমান বনায় সেই অনুপাতে জোখটো ল'ব। আৰু এতিয়া ইয়াতে মই নিমখ দি দিছোঁ। নিমখটো বেছি নিদিব। আৰু ইয়াতে জলকীয়াৰ গুড়ি দিছোঁ। এয়া মোৰ হোমমেড হয়। আৰু এয়া বেকিং পাউডাৰ দি দিছোঁ। এয়া চাওক, বেছি দিয়া নাই মই, এইখিনি দি দিছোঁ। প্ৰথমতে এইখিনি ভালদৰে মিক্স কৰি ল'ম। আজি অলপ বেলেগ ধৰণে বনাম পাপৰটো, আপোনালোকে চাই বহুত ভাল পাব আৰু খুব সহজতে বনাব পাৰি। এনেকৈ এখনো পাপৰ ভাঙি নাযায় এই টিপছত বনালে। অকণমান জলকীয়াৰ গুড়ি লাগিব। ইয়াতে মই বেলেগ মছলা এড কৰা নাই, অকল জলকীয়াৰ গুড়িটো দি দিছোঁ। আৰু এতিয়া মই নৰ্মেল পানী দিম ইয়াতে। পানীখিনিও মই যোগ কৰি দি দিছোঁ। প্ৰথমতে অলপ অলপ দি দিছোঁ। এয়া ঠাণ্ডা পানী লৈছোঁ, গৰম পানী নল'ব। পানীখিনি অলপ অলপকৈ দিব লাগিব, একেলগে দিব নালাগে। আজি কেনেকৈ বনাম পাপৰটো আপোনালোকে চাই থাকিব ভালদৰে আৰম্ভণিৰ পৰা শেষলৈকে। কিহত বনাম গোটেইখিনি প্ৰচেছ দেখাই আছোঁ। আৰু অলপ লাগিব। বেছি ডাঠ হ'লে পাপৰখন ডাঠ হৈ যায়, পাতল নহয়। আৰু অলপ লাগিব। প্ৰায় মই একাপ পানী দি দিলোঁ ইয়াতে। এয়া মোৰ মিক্স কৰা হৈ গৈছে। আৰু এইফালে মই বাকি লৈছোঁ তিনিটা। মই পাপৰখিনি কালাৰিং পাপৰ বনাম, তাৰ কাৰণে বাতিকেইটা লৈছিলোঁ। আৰু এইফালে মই বটলৰ এয়া ঢাকনি লৈছোঁ কেইখনমান। আজি ঢাকনি হোৱাত বনাম। আৰু এতিয়া মই বাতিকেইটা এনেকৈ ভাগ কৰি ল'ম। যিহেতু মই ফুড কালাৰ ব্যৱহাৰ কৰিম। ফুড কালাৰটো দিলে দেখিবলৈ খুব ধুনীয়া হয়। আপোনালোকৰ ওচৰত যদি ফুড কালাৰ নাথাকে তেতিয়াহ'লে নৰ্মেল বনাব পাৰে, বগাটো। কিন্তু ফুড কালাৰটো দিলে দেখিবলৈ খুব ভাল লাগে, একেবাৰে দোকানৰ নিচিনা দেখিবলৈ লাগে। এতিয়া ইয়াতে মই ফুড কালাৰকেইটা দি যাম। এয়া মই 4টা ফুড কালাৰ লৈছোঁ। কি লৈছোঁ দেখাই দিছোঁ। এইটো গ্ৰীণ লৈছোঁ, এইটো অৰেঞ্জ লৈছোঁ, এইটো ৰেড কালাৰ লৈছোঁ আৰু এইটো পিংক কালাৰ লৈছোঁ। এই 4টা কালাৰ দি দিম মই। প্ৰথমতে কালাৰকেইটা এনেকৈ দি লওঁ। আৰু এয়া চাওক, মোৰ কালাৰকেইটা গোটেইকেইটা ৰেডি হৈ গৈছে চাৰিওটাতে। চাওকচোন কালাৰকেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া মই ঢাকনিকেইখনত অকণমান তেল মুচি ল'ম। ছাইডটো বেছিকৈ দিলে পাপৰকেইখন ভাল নহ'ব। অকণমান লৈ এনেকৈ চাৰিওফালে ঘূৰাই দিব লাগিব। এনেকৈ মই গোটেইখিনি তেল মুচি ল'ম। এনেকৈ দিলে পাপৰখিনি খুব ধুনীয়াকৈ উঠি আহে, লাগি নধৰে।
কিন্তু বেছি হ'লেও বেয়া হয়। এয়া চাওক মোৰ হৈ গৈছে। এতিয়া এনেকৈ দি দিছোঁ। আচ্ছা, আৰু এটা বেলেগ কালাৰ দি দিছোঁ। মই যিহেতু ঢাকনি বেছি লোৱা নাই, আপোনালোকৰ ওচৰত বেছিকৈ থাকিলে একেলগে বহুতকেইখন দিব, তেতিয়া সোনকালে হৈ যায়। আচ্ছা, এনেকৈ মই গোটেইখিনিত দি যাম। আৰু বনোৱাৰ পিছত পাপৰ এখন মানে দেখিবলৈ ইমানেই ধুনীয়া হয়, আপোনালোকে চাবচোন, ভিডিঅ'টো সম্পূৰ্ণকৈ, তেতিয়া গম পাব। চাওক মোৰ ৰেডি হ'ল। এতিয়া মই পিছৰ প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ। এইফালে মই ডাঙৰ কেৰাহী এখন উঠাই দিছোঁ আৰু তাত পানী দিছোঁ। পানী দি এতিয়া মই ষ্টেণ্ড এডাল দি দিছোঁ। এয়া চাওক, পানী উতলিছে, মই আগতে দিছিলোঁ। আৰু এইফালে মোৰ ঢাকনিকেইখন ৰেডি হৈ আছে দিয়াৰ কাৰণে। এতিয়া ইয়াতে মই এখন চালনী দি দিছোঁ আৰু তেতিয়া সোনকালে হয়। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ। প্ৰথমতে মই এই ঢাকনিকেইখন দি লওঁ। এইখন যিহেতু সৰু হয়, গোটেইকেইখন নুজুৰিব। চাৰিখন দি দিছোঁ মই এনেকৈ। আৰু এতিয়া মই ইয়াতে এই লিডখন লগাই দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিছোঁ। মাত্ৰ 1 মিনিটত খুব ধুনীয়াকৈ হৈ যাব এইখিনি। আৰু এতিয়া 1 মিনিট হৈ গৈছে। মোৰ পাপৰখিনি হৈছেনে নাই এতিয়া চাওঁ। এয়া চাওঁ, মই 4খন দিছোঁ, 5খন নুজুৰে। এয়া ধুনীয়াকৈ হৈছে। আৰু ঠাণ্ডা হোৱাৰ পিছত মই ইয়াৰ পৰা এৰাই দেখাম আপোনালোকক। চেম প্ৰচেছত মই বাকীখিনিও এনেকৈ বনাই ল'ম। এয়া চাওকচোন, ঠাণ্ডা হোৱাৰ পিছত খুব ধুনীয়াকৈ ওলাই আহিব। আৰু এয়া চাওক, পাপৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই ওলাই দেখাই আছোঁ। আৰু এয়া চাওকচোন, ছাইডটো লাহে লাহে নিজে নিজে এৰা খাই আহিছে। যদিহে পাৰফেক্ট নহয়, তেতিয়াহ'লে এনেকৈ এৰা খাই নাহে, ভাঙি যায়। মই এখন আপোনালোকক এৰাই দেখাই আছোঁ। এয়া চাওকচোন, কিমান ধুনীয়া পাতল হৈছে। এয়া চাওক, মোৰ আঙুলিকেইটা দেখা পোৱা হৈছে। একেবাৰে পাৰফেক্ট হৈছে মিক্স কৰোঁতে পিঠাগুড়িখিনি। মই আৰু এখন ওলাই দেখাইছোঁ আপোনালোকক। এয়া চাওকচোন, নিজে নিজেই ছাইডটো এৰা খাই গৈছে। আৰু এইখন চাওক কিমান পাতল হৈছে। এনেকৈ মই গোটেইকেইখন ওলাই ল'ম। আৰু গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল। আৰু এয়া চাওকচোন, কিমান ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল। এয়া চাওক, এতিয়া মই এইখিনি ৰ'দত দিম। ৰ'দত নিদিয়াকৈও ফেনৰ বতাহত শুকাব পাৰি, কিন্তু তেতিয়া ষ্ট'ৰ কৰি থ'লে যেতিয়া বৰষুণ আহে তেতিয়া অকণমান বেয়া হৈ যায়। কিন্তু ৰ'দত দি থ'লে প্ৰায় 6 মাহলৈকে কেতিয়াও বেয়া নহয়। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু যেতিয়া শুকাব, শুকাই লোৱাৰ পিছত আৰু ধুনীয়া হয়। এতিয়া মই এইখিনি ৰ'দত দিম। আৰু এয়া চাওকচোন, মোৰ পাপৰখিনি ৰেডি হৈছে আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে। এনেকুৱা চোকা ৰ'দত মই মাত্ৰ 3 ঘণ্টা দিছিলোঁ। এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে, কিমান পাতল হৈছে। এয়া চাওক, মোৰ আঙুলিকেইটা চিনি পোৱা হৈছে কিমান পাতল হৈ গৈছে। এনেকৈ বনাই প্ৰায় দীৰ্ঘদিন ৰাখিব পাৰি, বেয়া নহয়। কিন্তু একেবাৰে ৰ'দত কৰকৰীয়াকৈ শুকাব লাগিব, তেতিয়া কেতিয়াও বেয়া নহয়। আৰু এতিয়া মই গোটেইখিনি ফ্ৰাই নকৰোঁ, কেইখনমান ফ্ৰাই কৰিম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকেও খুব সহজতে এনেকৈ বনাব পাৰিব। এইফালে মই লোহাৰ কেৰাহী এখন উঠাই দিছোঁ, টিকলা কেৰাহী, আৰু ৰিফাইন তেল দি দিছোঁ। মই আগতেই দিছিলোঁ, তেলখিনি গৰম হৈছে। আৰু এইফালে পাপৰখিনি ৰাখি থৈছোঁ। কিমান ধুনীয়া হৈছে কালাৰকেইটা। এতিয়া মই গোটেইখিনি ফ্ৰাই নকৰোঁ, মই এখন এখনকৈ দেখাই আছোঁ। আৰু গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰি দিছোঁ।
এয়া চাওকচোন তেলত দিয়াৰ লগে লগে কিমান ডাঙৰ হৈ গৈছে দেখিছেনে আৰু খুব মচমচীয়া হয় খাবলৈ আৰু এয়া চাওকচোন কিমান ডাঙৰ হৈ গৈছে কিমান বহল হৈ গৈছে ধৰিবই নোৱাৰি নকলে এয়া যে পিঠাগুড়িৰ পৰা বনোৱা পাপৰ আৰু এনেকৈ বনাই আলহীক দিও ভাল লাগে এই চাওকচোন কিমান ডাঙৰ হৈছে আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে কিমান মৰম লগা হৈছে পাপৰখিনি নহয় জানো আপোনালোকে বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'সমূহ মোৰ চাই আছে জনাই দিব আৰু এখন দিছোঁ মই বেছি নকৰোঁ এতিয়া এইখনো হৈ গৈছে আৰু এইফালে চাওক পাপৰখিনি কেনেকুৱা ডাঙৰ হৈছে আৰু এইফালে চাওক ফ্ৰাই কৰাৰ লগে লগে কিমান বহল হৈ গৈছে আৰু একেবাৰে মচমচীয়া হৈছে মই এখন ভাঙি দেখাইছোঁ আৰু এয়া চাওকচোন কিমান মচমচীয়া হৈছে গতিকে আজি মোৰ পাপৰৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ পাপৰৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও এটা নতুন টিপছ পাব বুলি আশা কৰিলোঁ ধন্যবাদ